Hi everyone, welcome to my channel. আজি মই আপোনালোকক দেখুৱাম মোৰ গধূলি ৰুটিনটো। গধূলি মই কি কৰো তাকে আপোনালোকক আজি দেখুৱাব খুজিছো। আদবে স্কুটি চলাই আছে। এইখিনি সময় আদবক চাই মইও অকমান এনজয় কৰো। চাহৰ লগত খাবলৈ কেইটামান পিঠা বনাব খুজিছো। আপোনালোকে চাগে কেক বনায়। কেকত যিখিনি ইনগ্ৰেডিয়েন্ট দিয়ে মই সেইখিনি দিয়ে বনাইছো। লাইক আপোনাৰ কণী, ময়দা, চেনি, কোকো পাউডাৰ, তেল ইয়াতে দিয়া নাই কাৰণ মই ভাজিম মানে এইখিনি মই বেক নকৰো। সদায় এনে ধৰি লওক আমি কেক যেনেকৈ বনাও বেক কৰো বা আমি হেৰি কৰো, কিন্তু মই এতে বেক নকৰো। মই ভাজি পেলাই মানে বনাম। লাইক যেনেকৈ আমি মালপোৱা বনাও তেনেকৈ বনাম, কিন্তু বস্তুটো খাবলৈ একদম কেকৰ নিচিনা। কেতিয়াবা বনাই চাব পাৰে, খুব সোৱাদ হয় খাবলৈ। একদম কেকৰ নিচিনা লাগে। একচুৱেলি মই তেলত ভজা বস্তু খুব কমেই খাওঁ বা ঘৰতো খুব কমেই বনাওঁ, কিন্তু কেতিয়াবা মন যায় তেলত ফ্ৰাই কৰা খাবৰ কাৰণে। আজি মই অলপ কিতাপৰ কথা আপোনালোকক ক'ম, শুনিবচোন। আশা কৰোঁ সকলোৱে বহুত ভাল পাব। কিতাপ পঢ়াটো মোৰ দৈনন্দিন অভ্যাস। মই দিনটোত অলপ সময় উলিয়াই হ'লেও কিতাপ অলপ পঢ়িবলৈ সদায় চেষ্টা কৰোঁ। সকলোৱে কয় এইটো খুব ভাল অভ্যাস। ভাল মানে কি, ধৰি লওক কিতাপ আপোনাৰ সঁচাকৈ ভাল বন্ধুৰ নিচিনা হ'ব পাৰে। কিতাপ এখন আপুনি যদি ভাল কিতাপ এখন পঢ়ি থাকে, আপুনি সকলো কথা পাহৰি যায়। মই এতিয়া তললৈ আহিছোঁ, কিনো পঢ়িলোঁ তাকে মই আপোনালোকক এতিয়া ক'ম অলপমান। আজি কিতাপখনত মই কি পালোঁ তাকে মই অলপ ক'ম। এই গধূলি সময়খিনি মই অলপমান খোজ কাঢ়োঁ সদায়। ইয়াত মই আজি কাৰ কিতাপ পঢ়িলোঁ তাকে আপোনালোকক অলপমান থুলমূলকৈ পৰিচয় কৰাই দিওঁ। ডেল কাৰ্নেগী, তেখেত এজন আমেৰিকান ৰাইটাৰ। তেখেতৰ কিতাপ মই সাধাৰণতে খুবেই পঢ়োঁ। সমগ্ৰ বিশ্বত শিক্ষিত মানুহৰ ওচৰত ডেল কাৰ্নেগী এজন অতি সুপৰিচিত ব্যক্তি। অতি সাধাৰণভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুছৰিত তেওঁৰ জীৱনৰ আৰম্ভণি। ৰেলপথৰ পৰা 10 মাইল দূৰত থকা পাম এখনত তেওঁৰ জন্ম। 1888। 12 বছৰ বয়সলৈ তেওঁ মটৰগাড়ী দেখা নাছিল, কিন্তু 46 বছৰ বয়সতেই পৃথিৱীৰ প্ৰতিটো চুকত শিক্ষিত মানুহৰ ওচৰত পৰিচিত হৈ উঠিল তেওঁ। 1912 চনৰ নিউয়ৰ্ক চহৰত শিক্ষকৰ জীৱন বাছি লৈছিল তেওঁ। সমাজৰ বহু উচ্চ খাপৰ মানুহেও তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। মই আপোনালোকক ডেল কাৰ্নেগী কিতাপৰ অসমীয়া ভাঙনিহে পঢ়ি দিছোঁ দেই। এয়া শুনক, মই আৰম্ভ কৰিছোঁ ডেল কাৰ্নেগীৰ কথাৰে। হেৰাল্ড এপটকক মই বহুত বছৰ ধৰি চিনি পাওঁ। তেওঁ 820 নম্বৰ চাউথ এডিশ্যন এভিনিউ, মুছৰিৰ ৱেব চিটিত থাকে। তেওঁ মোৰ বক্তৃতাৰ মেনেজাৰ আছিল। তেওঁৰ লগত মোৰ প্ৰথম দেখা হয় কানচাছ চিটিত। তেওঁ মোক তেওঁৰে গাড়ীৰে বেলটনৰ পামত থৈ আহিছিল। বাটত যাওঁতে মই তেওঁক প্ৰশ্ন কৰিছিলোঁ তেওঁনো কেনেদৰে নিজৰ উদ্বেগ দূৰ কৰে। উত্তৰত তেওঁ মোক এনে এটা উদ্বুদ্ধ কৰা গল্প কৈছিল, যিটো গল্প মই জীৱনত কোনোদিনেই পাহৰিব নোৱাৰিম। তেওঁ বেছ শান্তভাৱে কৈছিল। আগতে মই প্ৰচণ্ড দুশ্চিন্তা কৰিছিলোঁ। তথাপি 1934 চনৰ বসন্তকালত এদিনাখন ৱেব চিটিৰ গুৱাহাটীত ঘূৰি ফুৰাৰ সময়ত এনে এটা দৃশ্য মোৰ দৃষ্টিগোচৰ হ'ল, যিটোৱে মোৰ সকলো দুশ্চিন্তা দূৰ কৰি পেলালে। গোটেই ঘটনাটো ঘটিবলৈ সময় লাগিছিল মাত্ৰ 10 ছেকেণ্ড, কিন্তু সেই 10 ছেকেণ্ডত মই যিখিনি শিকিছিলোঁ, জীৱনৰ 10 বছৰতো মই সিমানখিনি শিকিব পৰা নাছিলোঁ। ৱেব চিটিত মই এটা গেলামালৰ দোকান দিছিলোঁ। দোকানখনৰ পৰা লাভ
হোৱাটো দূৰৰে কথা, তাত মই ইমান বেছি লোকচান কৰিলোঁ আৰু তাৰ ফলত এনেদৰে ঋণী হ'ব লগা হ'লোঁ যে সেই ঋণ পৰিশোধ কৰিবলৈ মোৰ সময় লাগিছিল পূৰা 7 বছৰ। যোৱা শনিবাৰে দোকানখন বন্ধ কৰি দিওঁ আৰু বেংকলৈ যাওঁ লোন ল'বলৈ, যাতে কানচাছ চিটিলৈ গৈ মই এটা চাকৰি বিচাৰিব পাৰোঁ। এজন পৰাজিত মানুহৰ দৰে মই সেই কেইদিন অনাই বনাই ঘূৰি ফুৰিছিলোঁ। ঠিক তেতিয়াই হঠাতে মোৰ দৃষ্টিগোচৰ হ'ল এজন মানুহ মোৰ সন্মুখৰ ফালৰ পৰা আহি আছে, যাৰ ভৰি দুখন নাই। তেওঁ এটা স্কেটিং কৰা চকা লগোৱা কাঠৰ তক্তাত বহি দুহাতত দুটুকুৰা কাঠ লৈ তাৰে মাটিত হেঁচা দি আগুৱাই আহি আছিলে। মানুহজনে মোক অতিক্ৰম কৰিবলৈ লোৱাৰ মুহূৰ্ততে তেওঁৰ লগত মোৰ দৃষ্টি বিনিময় হয়। মানুহজনে এটা চমৎকাৰ হাঁহি মাৰি মোক অভ্যৰ্থনা জনালে। গুড মৰ্ণিং ছাৰ, আজি পোৱাটো কেনে চমৎকাৰ নহয়নে? মানুহজনৰ ফালে চকু যোৱাৰ লগে লগে মোৰ মনত খেলাই গ'ল যে মই মানুহটো কিমান বেছি ভাগ্যৱান। মোৰ 2টা ভৰি আছে, মই খোজকাঢ়িব পাৰোঁ। মই নিজকে ক'লোঁ, তেওঁ যদি তেওঁৰ ভৰি দুখন নথকা স্বত্তেও সুখী, আনন্দিত আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হৈ থাকিব পাৰে, তেনেহ'লে মই নোৱাৰাৰ কিবা যুক্তি আছেনে? নিশ্চয় নাই। ইতিমধ্যেই মই মনোবল ঘূৰাই পাবলৈ আৰম্ভ কৰিছিলোঁ। মই বেংকৰ পৰা $100 লোন ল'ম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ঠিক কৰিলোঁ যে 100 নহয়, $200 ল'ম। আগতে ভাবিছিলোঁ বেংকৰ পৰা কানচাছ চিটিলৈ আহি কিবা এটা চাকৰি বিচাৰিম, কিন্তু ভৰি নোহোৱা সেই মানুহজনৰ সতে বাটত ভেটাভেটি হোৱাৰ পিছত মোৰ মনত দৃঢ় বিশ্বাস জন্মিল যে তালৈ গৈ মই এটা চাকৰি পামেই। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰিলোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। নেক্সট ভিডিঅ'টো চাব। নেক্সট ভিডিঅ'ত এইখন কিতাপৰ পৰা মই আকৌ অকণমান ক'ম। সোনকালেই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই অল, লাভ ইউ, টেক কেয়াৰ।